কিন্তু কালি যোনটো ঘটনা ঘটিলে, যোৱাকালি যোনটো ঘটনা ইয়াত ঘটিলে, যিটো প্ৰতিবাদৰ সৃষ্টি কৰিলে, ইমান এটা ডাঙৰ ইছ্যু কৰি পেলালে, যোনটো অসমীয়া বিহাৰী ইছ্যু কৰি পেলালে। কিন্তু সকলো কথা জনাৰ পিছত এটা নিৰ্দিষ্ট সংগঠন বিলআচি থানা তেওঁলোকে আহি পেলাই ইয়াত অনাঅসমীয়া দাদাগিৰি নচলিব কৈ বহুতখিনি যিখিনি আজি মই ক'ব নোৱাৰো সেইখিনি কথা তেওঁলোকে ভাষা ব্যৱহাৰ কৰিলে। এইটো নহয় যে আজি মিণ্টু শইকীয়াই ডাঙৰ অপৰাধ কৰিছে, কোনোবা মানুহক তাত মাৰি খাইছে, মই তাত কিবা কাৰোবাক মানুহক বেয়া ব্যৱহাৰ কৰিছোঁ, নে মোৰ তাত থকা সতি তাত কিবা কৰিলে। তেনেকুৱা সেই পেট্ৰল পাম্পত কোনোবা অসমীয়া মানুহে মাৰ খাইছে, কোনোবা অসমীয়া মানুহে তাত চাকৰি নাই কৰা, তাত যিসকল আছে আমাৰ কৰ্মচাৰী তেওঁলোক অসমীয়া, তেওঁলোকে তেল দিয়ে। আমাৰ স্থানীয় যুৱক যুৱতী তেওঁলোকতো মই বাহিৰৰ পৰা নাই, বিহাৰীটো পৰা নাই কাম কৰিবলৈ। যে সেই সংগঠনটো আজি দুলীয়াজানত বহুত সংগঠন আছে, নাম নাজানিলেও বহুত সংগঠন আছে। তেওঁলোকে ডিপুলৈ আহে, কথা পাতে, কোনোবাই কিবা সহায় বিচাৰে আমি দিওঁ, কোনোবাই বোলে আমি যাওঁ তেল 2 লিটাৰ দিওঁ, 3 লিটাৰ। আমি যে পেট্ৰল ডিপু কি দিম, পেট্ৰল ডিজেলহে দিম, আমি টকা পইচা তাত দিব নোৱাৰো নহয়। মই আজি যিসকল সংবাদদাতা ইয়াত উপস্থিত হৈছে তেওঁলোকক মই মোৰ ফালৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব কম সময়ৰ ভিতৰতে মই এই সংবাদ মেলখন পাতিবলৈ আগবাঢ়ি আহিলোঁ। আপোনালোকে গম পাইছে যোৱা 17 তাৰিখে BNC পেট্ৰল পাম্পত যিটো ঘটনা আপোনালোকৰ সংঘটিত হ'ল, সেইটো আপোনালোকে সকলোৱে জ্ঞাত। আপোনালোকৰ বিশেষ মোৰ কোনো ক'বলগীয়া নাই, যিহেতু এইটো বস্তুৰ তদন্ত হৈ আছে, আৰক্ষীয়ে তদন্ত কৰি আছে। দোষী যোন যেনেকৈ শাস্তি পাবলগীয়া আছে আইনমতে শাস্তি পাব, তাত মই ক'বলগীয়া কোনো কথা নাই। কিন্তু কালি যোনটো ঘটনা ঘটিলে, যোৱাকালি যোনটো ঘটনা ইয়াত ঘটিলে, যিটো প্ৰতিবাদৰ সৃষ্টি কৰিলে, ইমান এটা ডাঙৰ ইছ্যু কৰি পেলালে, যোনটো অসমীয়া বিহাৰী ইছ্যু কৰি পেলালে। এতিয়া সেইটো অসমীয়া বিহাৰী যিটো ইছ্যু কৰিবলৈ গ'ল, মইতো যিহেতু অসমীয়া মানুহ, মোৰ নামটো মিণ্টু শইকীয়া, মই এজন অসমীয়া মানুহ। আৰু যিসকল ইয়াত উপস্থিত আছে আপোনাৰ সংবাদদাতাসকল প্ৰায় মোক চিনি পায়, মই এজন অসমীয়া মানুহ। কিন্তু সকলো কথা জনাৰ পিছত এটা নিৰ্দিষ্ট সংগঠন বিলআচি থানা তেওঁলোকে আহি পেলাই ইয়াত অনাঅসমীয়া দাদাগিৰি নচলিব কৈ বহুতখিনি যিখিনি আজি মই ক'ব নোৱাৰো সেইখিনি কথা তেওঁলোকে ভাষা ব্যৱহাৰ কৰিলে। সেই ভাষাখিনি ব্যৱহাৰ তেওঁলোক জ্ঞাত যে মই অসমীয়া ল'ৰা, মোৰ ঘৰত দুলীয়াজানত, মই ইয়াতে আছোঁ, মোৰ জন্ম ইয়াত, চব ইয়াত। সকলো কথা জনাৰ পিছত হয় মোলৈ এজন বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে, মই অসমীয়া নি যে মই বিহাৰীৰ লগত আজি ব্যৱসায় কৰিছোঁ। এইটো বহুত মানুহ ইয়াত জড়িত আছে, ব্যৱসায় অনাঅসমীয়া মানুহৰ ব্যৱসায় কৰিছে। আজি পেট্ৰল পাম্প হওক বা দোকান পোহাৰ যি ব্যৱসায় নহওক, আপোনালোকে ক'ব পাৰিব নি বা কোনোবাই ক'ব পাৰিব যে কোনো এজন অসমীয়া কৰিছে, কোনো অনাঅসমীয়া মানুহে ইয়াত ব্যৱসায় নাই কৰা, বা অনাঅসমীয়া মানুহৰ লগত কোনো অসমীয়া মানুহে ব্যৱসায় আজিলৈকে দুলীয়াজানত কৰাই নাই বা অসমত কৰাই নাই। এনেকুৱা এটা উদাহৰণ মই ভাবোঁ আজিৰ তাৰিখত নাই। কৰিছে অসমীয়া মানুহে ব্যক্তিগতভাৱে ব্যৱসায় কৰিছে, অনাঅসমীয়া মানুহে কৰিছে, বেলেগ মানুহেও কৰিছে, তাত মই ক'বলগীয়া কোনো কথা নাই। কিন্তু এটা ভিত্তিহীন কথালৈ কালি যিটো প্ৰতিবাদৰ সৃষ্টি কৰিলে, জনমানসৰ জনসাধাৰণৰ আগত যিটো এখন প্ৰতিচ্ছবি দাঙি ধৰিলে, তাৰ অৰ্থটো কি আছে? এইটো নহয় যে আজি মিণ্টু শইকীয়াই ডাঙৰ অপৰাধ কৰিছে, কোনোবা মানুহক তাত মাৰি খাইছে, মই তাত কিবা কাৰোবাক মানুহক বেয়া ব্যৱহাৰ কৰিছোঁ, নে মোৰ তাত থকা সতি তাত কিবা কৰিলে। এনেকুৱা যদি কিবা আছে, যদি এনেকুৱা ৰেকৰ্ড আছে কিবা পুৰণা, যে তেনেকুৱা সেই পেট্ৰল পাম্পত কোনোবা অসমীয়া মানুহে মাৰ খাইছে, কোনোবা অসমীয়া মানুহে তাত চাকৰি নাই কৰা, তাত যিসকল আছে আমাৰ কৰ্মচাৰী তেওঁলোক অসমীয়া, তেওঁলোকে তেল দিয়ে। আমাৰ স্থানীয় যুৱক যুৱতী তেওঁলোকতো মই বাহিৰৰ পৰা নাই, বিহাৰীটো পৰা নাই কাম কৰিবলৈ। তেওঁলোক ইয়াত জন্ম, ইয়াত অসমীয়া ল'ৰা। তেনেকুৱা মানুহ থকা এটা পেট্ৰল পাম্পত এনেকুৱা এটা আপোনাৰ কি ক'ম মই, পৰিস্থিতি সৃষ্টি কৰিলে যে অনাঅসমীয়া পৰিস্থিতি এটা, সেইটো ভাষা ব্যৱহাৰ কৰিলে, শব্দ ব্যৱহাৰ কৰিলে। তাৰ ওপৰত মোৰ এইটো খুব আছে যে সেই সংগঠনটো আজি দুলীয়াজানত বহুত সংগঠন আছে, নাম নাজানিলেও বহুত সংগঠন আছে। তেওঁলোকে ডিপুলৈ আহে, কথা পাতে, কোনোবাই কিবা সহায় বিচাৰে আমি দিওঁ, কোনোবাই বোলে আমি যাওঁ তেল 2 লিটাৰ দিওঁ, 3 লিটাৰ। আমি যে পেট্ৰল ডিপু কি দিম, পেট্ৰল ডিজেলহে দিম, আমি টকা পইচা তাত দিব নোৱাৰো নহয়। আজি কোনোবাই যদি টকা পইচা বিচাৰিলে আমি দিব পাৰিম নেকি? দিম বোলে, কোনোবা দুখীয়া মানুহ বিচাৰিছে 100 টকা দাদা দিয়কচোন, কিবা সহায় কৰক, আমাৰ অসুবিধা হৈছে, আমি দিম। সেইটো নকওঁ যে টকা পইচা নিদিম, দিম। অকল বিহু মেলা পাতে বোলে আমাৰ আজি ডিজেল নালাগে, বহুত দৰ আহিছে, আমাক চাউলে 10 কেজি দিব, আমি দিওঁ, পইচা দিব, আমি দিওঁ। কিন্তু এখন লাখ টকা বাজেট দিছে, কোটি টকা বাজেট লৈ আহিব, কওকচোন। এটা পেট্ৰল ডিপুত কোটি টকা বাজেট লৈ অহাটো কিমান যুক্তিপূৰ্ণ কথা আজিৰ তাৰিখত? এটা অসমীয়া মানুহে যে ডিপু চলাই আছো, এটা এখন কোটি টকা বাজেট লৈ বাৰে বাৰে যে আহি কয় যে আমাৰ কি হ'ব, আমি কোটি টকাৰ পৰা আমি আজি পেট্ৰল ডিপুত যদি আমি গোটেই পেট্ৰলখিনি বিক্ৰী দিওঁ, আমি কোটি টকা নাপাওঁ। আমি কেন পাম? গোটেই পেট্ৰল ডিপু এক গাড়ী যদি পেট্ৰল আমি বিক্ৰী পেলাই 10-15 হাজাৰ প্ৰফিট পাওঁ, আৰু গোটেই যদি প্ৰফিট নালাগে, গোটেই তেলখিনি দিলেও আমাৰ 6 কোটি টকা নোলায়। সেই পৰিপ্ৰেক্ষিতত যেতিয়া আমি ক'লোঁ যে এইটো আমাক কোনো পধ্যেই এইটো গ্ৰহণযোগ্য নহয়, যিটো আপোনালোকে আমাক দিছে, দিয়ক, আমাক এটা সীমিত দিয়ক, বোলে তেল 5 লিটাৰ লাগে, তেল 10 লিটাৰ লাগে, সেইটো আমাক দিয়ক। কিন্তু কোটি টকা 6-7 কোটি টকাৰ এখন বাজেট আমাক দিব লাগে নেকি?
সেইটো বস্তু আমি ক'লোঁ যে কোনো পদ্ধতিটো বস্তু গ্ৰহণযোগ্য নহয়। আগত আপোনালোকে দিছিলে, বেলেগ মালিক আছিলে, বেলেগ কথা, সেইটো চেটত আমি নোসোমাওঁ, কিন্তু আমাক কিয় আপোনালোকে অপৰাধ কৰিছে? এইটো বিষয়ে আমাক কিয় টানিছে? আমিতো এই বিষয়ত কোনো সোমাব নোৱাৰোঁ, নে আমাক বোলে এইটো লাগিবই, আমি কথা পাতিম। কিন্তু আমিতো কথা পাতিবলৈ নিবিচৰাৰ কাৰণে কাইলৈ গোটেই ঘটনা যেতিয়া হ'ল, আপোনালোকে দেখিব আৰম্ভণি পৰা যদি 17 তাৰিখৰ পৰা চায়, যদি 17 তাৰিখৰ পৰা চায়, এখিনি ল'ৰা 20জনীয়া 30জনীয়া এটা দল আহি ডিপুত আক্ৰমণলগীয়া কথাটো কি আছিলে? তেওঁলোকে যে কোনোবাই ডিপুত বেয়া ব্যৱহাৰ কৰিছিলে নে কোনোবা আমি তেওঁলোকক কিবা কৰিছিলোঁ? তেনেকুৱা একো নাই। ঘপককৈ এদল ল'ৰা আহিলে তো মাৰপিট কৰি মেলি আমাক আজি এইটো অৱস্থা কৰিলে। মোৰ কথাটো এইটো আছে, এইটো গোটেই এটা মানে মনে সজা এটা ঘটনা আছিলে। এইটো আগৰ পৰাই প্লেনিং আছিলে যে ডিপুত আহিবলৈ উৎপাত কৰিব লাগিব। বিল-আছি থানাই ইয়াৰ ওপৰত এই ঘটনাৰ ওপৰত বেলেগ এটা আনি দিলে যে অসমীয়া অনা অসমীয়া। কিন্তু তেওঁলোকৰ বিষয়বস্তু আছিলে বেলেগ। তেওঁলোকৰ বিষয়বস্তু আছিলে আমাৰ পৰা কোটি টকাত, কিন্তু কোটি টকা আমি দিব নোৱাৰোঁ বুলি ক'লোঁ। সেইটো লৈ পেলাই, সেইটো অজুহাত লৈ পেলাই কালি পৰিস্থিতি সৃষ্টি কৰিলে। সেই দুজন ব্যক্তি আহে, কোনজনে সেইটো নাজানো, খালি কয় এই ফোন নম্বৰত আমাক যোগাযোগ কৰিব লাগে। ৰন্টু পানী ফুকন বুলি আছে। ৰন্টু পানী ফুকন মুখ্য হৈছে বিল-আছি থানা, অসম। বিষয়ে স্থান পাইছে, আমাৰ সমাজৰ কাৰণে এটা বেয়া মেছেজ গৈছে। অসমীয়া বিহাৰী এই মেছেজটো মানে যাব নালাগে। কিন্তু মই এটা অসমীয়া ল'ৰা, হয় মোৰ লগত বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে, আমি একেলগে কাম কৰিছোঁ। সেইটো মই আপোনাক খোলাখুলিকৈ কৈছোঁ, এইটো মই লুকাই ক'বলৈ নাই, আছে। আৰু এনেকুৱা নহয় যে মই আপোনালোক কৈছোঁ যে বহুত মানুহ এনেকৈ জড়িত হৈ আছে, অকল মই নহয়, অসমীয়া অনামীয়া মানুহ এনেকৈ বহুত ব্যৱসায়ৰ লগত জড়িত হৈ আছে। এইবোৰ মানে এটা সমাজ জীৱনৰ কাৰণে এটা মই মানে নিগেটিভ নিউজ হ'ব বুলি মই ভাবোঁ। কেলৈ আমি ব্যৱহাৰ কৰিলে কাৰোবাৰ লগত ব্যৱহাৰ কৰিব লাগিব, কোনোবা এজন মানুহ কাৰোবাৰ থাকিবই লাগিব। সেইবুলি যে এটা ভুল মেছেজ দিব, যে এটা সাম্প্ৰদায়িক এটা সৃষ্টি কৰিব, এইটো মানে আগন্তুক দিনৰ কাৰণে ভাল লক্ষণ নহয়। ভুল কৰিলে অসমীয়া মানুহৰ ওপৰতো আপুনি একশ্যন ল'ব লাগিব, অসমীয়া মানুহৰ ওপৰতো প্ৰতিবাদ হ'ব লাগিব। কিন্তু ভুল নকৰাকৈ এইটো বস্তুতে যে জাপি দি আছে অসমীয়া অনা অসমীয়া, এইটো লৈ পেলাই মই কৈছোঁ যে মোৰ মনৰ কথাটো কৈছোঁ যে এইটো বস্তু বন্ধ হ'ব লাগে। যিটো ঘটনা হৈছে তাত তদন্ত হৈছে, আৰক্ষীক তদন্ত প্ৰক্ৰিয়াত সহায় কৰিব লাগে। আপোনালোকৰ সাংবাদিকসকলে যি বিভাগে সহায় কৰিছে, আমি তাৰ কাৰণে আপোনালোকক আকৌ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। কিন্তু তদন্ত বিভাগত থাকিব লাগে, আৰু ব্যৱসায়টো ব্যৱসায় বিভাগত থাকিব লাগে। আৰু কোনোবা নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ গৈ ঘটনাটো এটা জেগাত হৈছে, আপোনাৰ কাজিয়া হৈছে বেলেগ কাৰণে, আৰু প্ৰতিবাদ হৈছে বেলেগ কাৰণে। অসমীয়া এজনে মানে বেলেগ জাতিৰ লগত ব্যৱসায় কৰিলে বদন হ'ব নোৱাৰে বুলি সেইটো এটা মানে আমি ৰাইজক জনাব লাগিব। অসমীয়া এটা ব্যৱসায় অনা অসমীয়া মানুহৰ লগত কৰিব পাৰে, সেইবুলি সেইজন বদন বৰফুকন হ'ব নোৱাৰে। চবলত মিলিজুলি ব্যৱসায় কৰিব লাগিব, তেতিয়া আমি অসমখন আগুৱাই নিব পাৰিম। সেইটোৱে আমাৰ এটা মানে আৰু লগা এটা পজিটিভ মেছেজ আমি দিব বিচাৰিছোঁ। আৰু কালি এটা কৈছোঁ ইয়াৰ মাজতে, কালি যোনটো নিউজ এইখিনি ওলাই আছে দুলীয়াজনৰ বিধায়কৰ লগত, যিটো মোৰ কথালৈ ওলাই আছে যে বিধায়ক ইয়াত জড়িত, বিধায়ক দিছে। মই কৈছোঁ ব্যৱসায়টো মই কৰিছোঁ, মই লিখিছোঁ, কাগজ আছে মোৰ যে মই অনা অসমীয়াৰ লগত এজন পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰিছোঁ। তাত বিধায়কৰ নামটো আহিব নালাগে। মানে বিধায়কজনৰ জনপ্ৰতিনিধি, বিপদ হ'লে চব মানুহ বিধায়ক চলি যাব, অসুবিধা হ'লে জনাবই। আজিতো মেডিকেলৰ কথাই হওক, ৰাস্তা পদূলিৰ কথাই হওক, যিকোনো সমস্যাৰ কাৰণেতো এজন বিধায়ক আছে চব সমষ্টিতে। বিধায়কজনৰ কামেই সেইটো যে কোনোবা বিপদত পৰিলে তেওঁ সহায় কৰা, এইটো নহয় যে কাৰোবাক সহায় কৰিবলৈ গৈ এটা বিতৰ্কতা সৃষ্টি কৰা। নাই, এই যেতিয়া ভিডিঅ'টো ওলাইছিলে, ভিডিঅ'টো আজি চবৰে হাতে হাতে আছে। কোনে যেনেকৈ পাইছে ফৰৱাৰ্ড কৰিছে, বিধায়কৰ তাৰ স্পটিক মানে তেওঁ কৈছে যে কেনেকৈ ভিডিঅ' আহিলে কি আছে, সেইটো বিধায়কে তেওঁৰ ফালৰ পৰা তেওঁ কৈছে, আৰু সেইটোৰ ওপৰত মই ক'বলৈ নাই।